নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 31 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উদযাপন কৰা হ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। আজি ৰাতিপুৱাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সমূহ ইছলাম ধৰ্মাৱলম্বী লোক আৰু অসমবাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছিল। আৰু আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উদযাপন কৰা হ'ল ঈদ উল ফিতৰ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে আনন্দ উল্লাসেৰে আজি উদযাপন কৰে তেওঁলোকৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ। আন এটা ব্ৰেকিং নিউজ, পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থকাৰ সময়তেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নামাজীৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষীয়ে নামাজীৰ ওপৰত কৰিলে ভয়ংকৰ ঘটনা। পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থকাৰ সময়তেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নামাজীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ সেই ভিডিঅ' ভাইৰেল। আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিল শ শ মুছলমান নামাজী। মুৰাদাবাদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে পবিত্ৰ ঈদ উল ফিতৰৰ দিনাই। পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থকাৰ সময়তেই ভয়ংকৰ ঘটনা। পবিত্ৰ ঈদৰ নামাজৰ সময়তেই আৰক্ষীয়ে মুছলমান লোকসকলৰ ওপৰত কৰিলে বৰ্বৰতা। তাৰ পিছতেই শ শ মুছলমান লোকে আৰক্ষীৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজি সেই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। মুৰাদাবাদত সংঘটিত হৈছে এই ঘটনা। আজি সমগ্ৰ বিশ্বতেই উদযাপন কৰা হ'ল পবিত্ৰ ঈদ উল ফিতৰ। কিন্তু মুছলমানসকলৰ এই পবিত্ৰ দিনাখনেই ম্যানমাৰত শোকাকুল পৰিৱেশ। ঈদত উকা হৈ ৰ'ল ম্যানমাৰ। ভূমিকম্পত 60খন মছজিদত নিহত 70 জন নামাজী। পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰি থকাৰ সময়তেই ম্যানমাৰৰ পৰা আহিছে এই দুখবৰ, কিয়নো ম্যানমাৰত যি ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছিল সেই ভয়ংকৰ ভূমিকম্পৰ ফলত ম্যানমাৰৰ 60খন মছজিদত নিহত হৈছে 700ৰো অধিক মুছলমান লোক। আৰু আনপিনে পবিত্ৰ ঈদৰ দিনাখনেই বৰাকত উত্তপ্ত পৰিস্থিতি। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ। কৰিছে তীব্ৰ প্ৰতিবাদ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে। মুঠতে বৰাকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বৰাকত। পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতেই ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ। ঈদৰ নামাজ পঢ়িয়েই ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৰাইজ। ৱাকফৰ বিৰুদ্ধে বৰাকত ওলাই আহিল মুছলমান ৰাইজ। নামাজ আদায় কৰিয়েই প্ৰতিবাদ মুছলমান ৰাইজৰ। হাইলাকান্দিত ৱাকফ বিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে। কেন্দ্ৰীয় চৰকাৰক হুংকাৰ এইসকল মুছলমান লোকৰ। হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে। পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতেই দেখিবলৈ পোৱা গ'ল হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন। নামাজীৰ ওপৰত পুষ্পবৃষ্টি হিন্দু সমাজৰ। পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতেই এক বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে। ঈদৰ দিনা দেখা পোৱা গ'ল হিন্দু মুছলমানৰ মিলাপ্ৰীতি সম্প্ৰীতিৰ নিদৰ্শন। নামাজ পঢ়ি থকা লোকৰ ওপৰত হিন্দু সমাজৰ পুষ্পবৃষ্টি। ঈদগাহত নামাজ আদায় কৰি আছিল হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে। মুছলমান লোকৰ ওপৰত হিন্দু সমাজে ছটিয়ালে ফুল। সেই বিশেষ দৃশ্য ভাইৰেল। ৰাজস্থানৰ জয়পুৰত দেখা গ'ল হিন্দু মুছলমানৰ এই সম্প্ৰীতি। সামাজিক মাধ্যমত ইতিমধ্যেই যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ'। ঈদৰ দিনাখনেই দেখিবলৈ পোৱা গৈছে হিন্দু মুছলমানৰ মিলাপ্ৰীতি। মুছলমান মহিলাসকলে মোক নিজৰ পুত্ৰ বুলি ভাবে, কিন্তু মুছলমানক মোক ভোট দিবলৈ জোৰ নকৰোঁ। পুনৰবাৰ মুছলমানক লৈ এইদৰে মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ ভোটৰ প্ৰতি আগ্ৰহ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমান লোকে যাকেই মন যায় তাকেই ভোট দিয়ক, তাত কোনো ধৰণৰ আপত্তি নাই। মোৰ আগ্ৰহ কেৱল মুছলমান ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনোৱা। মাদ্ৰাছা বন্ধ কৰি মুছলমান ল'ৰা ছোৱালীক মই ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰোঁ। মই মুছলমান ল'ৰা ছোৱালীৰ বাবে স্কুল বনাব বিচাৰোঁ। মুছলমানক ভোট দিবলৈ মই কেতিয়াও বাধ্য নকৰাও। মুছলমানে যাকে মন যায় তাকেই ভোট দিয়ক, য'ত মন যায় তাতেই দিয়ক মুছলমান লোকসকলে ভোট। মোদীক বা বিজেপিক কাকোকে মই ভোট দিবলৈ বাধ্য নকৰাও মুছলমান ৰাইজক। মুছলমান মহিলাই মোক খুব ভাল পায়, সেয়া মোৰ বাবে যথেষ্ট। কিন্তু মুছলমান মহিলাক মোক ভোট দিবলৈ কেতিয়াও জোৰ নকৰোঁ।
পবিত্ৰ ঈদৰ দিনাখনেই মুছলমান সম্প্ৰদায়ক লৈ এইদৰে বিশেষ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমান অঞ্চলত সভা পাতিলে মোৰ সভালৈ কংগ্ৰেছতকৈও বেছি মানুহ আহে। মোক মুছলমান মহিলাসকলে নিজৰ পুত্ৰ বুলি গণ্য কৰে। মুছলমান মহিলাৰ ওপৰত কোনোবাই অত্যাচাৰ কৰাটো মই নিবিচাৰোঁ। অসমৰ 40%তকৈও অধিক জনসংখ্যা মুছলমানৰ। 2024 নিৰ্বাচনত 40% মুছলমান জনসংখ্যাৰ মাজত বিজেপিয়ে বৃহৎ বিজয় অৰ্জন কৰিছিল। 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত আমি চেঞ্চুৰী পাৰ কৰিম। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিশেষ মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ঈদৰ দিনা মুছলমানৰ কাষত থিয় দিছে নীতিশ নাইডুৱে দিলে সম্পত্তি ৰক্ষাৰ আশ্বাস। পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতেই মুছলমান ৰাইজৰ কাষত এতিয়া থিয় দিছে দুই কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিছে নীতিশ নাইডু। মুছলমান সমাজলৈ বৃহৎ ঘোষণা চন্দ্ৰবাবু নাইডুৰ। পাটনাত মুছলমান সমাজৰ সৈতে একেলগে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। নামাজত অংশ লৈ উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গ'ল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। ঈদৰ সময়তেই চন্দ্ৰবাবু নাইডুৰ ঘোষণায়ো বিৰিঙাইছে হাঁহি মুছলমানৰ মাজত। ৱাকফ সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰো ইংগিত দিলে নীতিশ নাইডুৱে। মুছলমানৰ সম্পত্তি সুৰক্ষিত কৰি ৰাখিব বুলি নাইডুৰ বৃহৎ মন্তব্য। ঈদৰ দিনাই মুছলমানৰ কাষত এতিয়া থিয় দিছে NDAৰ দুই কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। পৰৱৰ্তী খবৰ, হে আল্লাহ, বিশ্ব শান্তিৰ বাবে মুছলমানৰ সৈতে নামাজ আদায় গৌৰৱ গগৈৰ। নামাজ আদায় কৰিয়ে গৌৰৱ গগৈৰ বিশ্ব শান্তিৰ বাবে দোৱা। হাজাৰ হাজাৰ মুছলমান লোকৰ সৈতে নামাজ আদায় কৰিলে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা বিচাৰিলে সাংসদগৰাকীয়ে। নামাজ আদায় কৰি গৌৰৱ গগৈৰ মন্তব্য, সাধাৰণ ব্যক্তি হিচাপে নামাজত ভাগ লৈছোঁ বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ। সমাজখন সুস্থ হৈ থাকক, ভাতৃত্ববোধৰ মনোভাৱ বজাই ৰাখক। আমাৰ সকলোৰে ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এই পবিত্ৰ ঈদৰ দিনা। বৰ্তমান সময়ত সকলোৰে ঘাত প্ৰতিঘাত থাকে, যি বিপদ আহে সকলো বিপদ পাৰ। বৰ্তমান সময়ত সকলোৰে ঘাত প্ৰতিঘাত থাকে, এইসমূহ আঁতৰাই আমি মিলাপ্ৰীতিত থাকিব লাগিব। তেওঁলোকে কেতিয়াও সুফল লাভ নকৰে যিসকলে সাম্প্ৰদায়িক ৰাজনীতি কৰে। আমাৰ মাজত মৰম সন্মান বৰ্তাই থাকক। সকলোৰে জীৱনৰ উন্নতিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ বুলি মন্তব্য কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ। আৰু আনপিনে পবিত্ৰ ঈদৰ দিনাখনেই হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে অখিল গগৈয়ে। গৰজি উঠিল অখিল গগৈ। মুছলমানক ক্ষতি কৰিবলৈ গৈ খিলঞ্জীয়া লোককহে ক্ষতি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক। গো সুৰক্ষা আইনক লৈ সৰব বিধায়ক অখিল গগৈ। হিন্দু মুছলমানৰ সংঘাত লগাবলৈ গো সুৰক্ষা আইন আনিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক ক্ষতি কৰিবলৈ গৈ খিলঞ্জীয়া লোকসকলক ক্ষতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে খিলঞ্জীয়া গো পালকসকল। হিন্দুত্ববাদী দেখুৱাবলৈ গৈ গৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক এই কাম নকৰিবলৈ মই আহ্বান জনাইছোঁ বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। গো সুৰক্ষা আইনক লৈ বিধায়ক অখিল গগৈ সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। মই হিন্দু, মই মুছলমান, ঈদগাহ ময়দানৰ পৰা বিজেপিক প্ৰত্যুত্তৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। মমতা বেনাৰ্জীয়ে আজি পবিত্ৰ ঈদ উল ফিতৰৰ নামাজত অংশ লয়। ঈদৰ অনুষ্ঠানত অংশ লৈ মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য, মই হিন্দু, মই মুছলমান। মমতা বেনাৰ্জীৰ এই বিশেষ মন্তব্য। ঈদগাহ ময়দানৰ পৰা বিজেপিক প্ৰত্যুত্তৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। উৎসৱত সংঘাত সাধাৰণ লোকে নকৰে, বিজেপিয়েহে এনেধৰণৰ সংঘাত কৰে। দুই পক্ষৰ সংঘাত সৃষ্টি কৰাৰ আঁৰত থাকে ৰাজনৈতিক দলসমূহ। সংখ্যালঘুক সুৰক্ষা দিয়াটো আমাৰ কৰ্তব্য বুলি মন্তব্য মমতা বেনাৰ্জীৰ। সকলো ধৰ্মৰ লোকক সুৰক্ষা দিবলৈ প্ৰয়োজনত জীৱন বলি দিম বুলি মন্তব্য মমতাৰ। বংগ চৰকাৰে সংখ্যালঘুৰ সৈতে সদায় আছে। বিজেপি চৰকাৰে সদায় কাজিয়া লগাব বিচাৰে ভাৰতবৰ্ষত। সাম্প্ৰদায়িক ৰাজনীতি কৰে বিজেপিয়ে। একাংশ হিন্দুত্ববাদী নেতাৰ বিৰুদ্ধেও সৰব হৈ পৰিল মুখ্যমন্ত্ৰী মমতা।
একাংশ হিন্দু ধৰ্মক লেতেৰা কৰিবলৈ চেষ্টা কৰি আছে বুলি ডাঙৰ মন্তব্য মমতা বেনাৰ্জীৰ। হিন্দু ধৰ্মৰ পৰিপন্থী কাম কৰি আছে একাংশ হিন্দুত্ববাদী নেতাই। ঈদৰ অনুষ্ঠানত অংশ লৈ মমতা বেনাৰ্জীৰ এই ডাঙৰ মন্তব্য। পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতেই গাজাবাসীয়ে কান্দিছে। গাজাৰ ওপৰত ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলে। কেইবা শ লোকৰ মৃত্যু হৈছে গাজাত। গাজাবাসীয়ে কান্দিছে। ঈদত ভয়ংকৰ পৰিস্থিতি। ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাই আছোঁ, ঈদতেই গাজাত ভয়ংকৰ আক্ৰমণ ইজৰাইলী সেনাৰ। ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ। 64জনে হেৰুৱাইছে প্ৰাণ, সন্ধানহীন 14জন চিকিৎসক। ৰাফাত উদ্ধাৰ বহু মৃতদেহ। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গাজাত। ঈদ উল ফিতৰৰ প্ৰথম দিনাই গাজাত ইজৰাইলী বাহিনীয়ে শিশুসহ কমেও 64জন লোকৰ প্ৰাণ লৈছে। বিশ্বজুৰি নিন্দাৰ পাত্ৰ হৈছে এতিয়া ইজৰাইল। আমেৰিকা যুক্তৰাষ্ট্ৰতো ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। দক্ষিণ গাজাত ইজৰাইলৰ আক্ৰমণত কেইবাশ লোকৰ মৃত্যু হৈছে বুলি খবৰ আহি পৰিছে। মুঠতে পবিত্ৰ ঈদ উল ফিতৰৰ আনন্দ উল্লাসৰ মাজতেই পেলেষ্টাইনী নাগৰিকসকলক এইদৰে হত্যা কৰিছে ইজৰাইলে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ। পুনৰবাৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে যি কয় সেয়া কৰি দেখুৱায়। মোৰ কথাক উপেক্ষা কৰি কংগ্ৰেছক জয়ী কৰা হ'লে উন্নয়ন নহলহেঁতেন অসমত, জিলাও নহলহেঁতেন, হাস্পাতাল নহলহেঁতেন, ৰোপৱে নহলহেঁতেন, মাছমৰীয়াৰ সমস্যা সমাধান হৈছে, চাহ বাগিচাত স্কুল হৈছে। কংগ্ৰেছে কেৱল ধুতি লুঙি কম্বলহে দিব পাৰে, স্কুল কলেজ বনাব নোৱাৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সকলো কৰি দিছে অসমত। কংগ্ৰেছ থকা হ'লে বিশ্বনাথে জিলা মৰ্যাদা নাপায়। বিশ্বনাথত স্থাপন নহয় মেডিকেল কলেজ, ৰোপৱে। একোৱেই নকৰিলে হয় কংগ্ৰেছ দলে। কংগ্ৰেছৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী শৰ্মা। মোৰ কথাক উপেক্ষা কৰি কংগ্ৰেছক জয়ী কৰা হ'লে অসমত কোনো ধৰণৰ উন্নয়ন নহলহেঁতেন বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ওলাব চাকৰি, 50,000 ড্ৰাইভাৰ চাকৰি ওলাব, দৰমহা 1.5 লাখ টকা। শীঘ্ৰেই মুকলি হ'ব 50,000 চাকৰি। নিবনুৱা যুৱক যুৱতীসকললৈ ভাল খবৰ। ড্ৰাইভাৰ পদত খালী হ'ব এই চাকৰি। ড্ৰাইভাৰে প্ৰতিমাহে পাব 1.5 লাখ টকাৰ পৰা 2 লাখ টকা। জাপানত ওলাব এই চাকৰি। নিবনুৱা যুৱক যুৱতীসকলে পাব সংস্থাপন। অসমৰ পৰা জাপানলৈ পঠোৱা হ'ব 50,000 যুৱকক জাপানীজ ভাষাৰ শিক্ষাও প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে। 10,000 টকাৰে মোবাইল ফোন নিকিনিব, লাখপতি বাইদেউক আহ্বান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাখপতি বাইদেউসকলে যেতিয়া 10,000 টকা লাভ কৰিব চৰকাৰৰ ফালৰ পৰা, সেই 10,000 টকাৰে কোনো এজন মহিলাই যাতে মোবাইল ফোন নিকিনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান জনাইছে মহিলাসকলক লৈ। অবাধ কোনেও এই ধন খৰচ নকৰিব। লাখপতি বাইদেউক আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমি যি কওঁ সেয়া কৰি দেখুৱাও বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। হিমন্ত বিশ্ব শৰ্মাই এবাৰ কথা ক'লে হয় মৰি যাব, নহ'লে কথা ৰাখিব। 10,000 টকা ভালদৰে খৰচ কৰিলে অহা বছৰ আৰু 25,000 টকা দিয়া হ'ব। 2026ত মুখ্যমন্ত্ৰী হ'লে এই 25,000 টকাৰ দিয়া হ'ব। পৰৱৰ্তী সময়ত আৰু 50,000 টকা দিয়া হ'ব মহিলাসকলক। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাউল দাইলৰ দৰে চৰকাৰে দিব এইবাৰ বিনামূলীয়া হেলমেট প্ৰদান কৰিব চৰকাৰে। ঈদৰ দিনাই বাইক আৰোহীলৈ সুখবৰ দিলে চৰকাৰে। প্ৰতিগৰাকী বাইক আৰোহীক দুটাকৈ বিনামূলীয়া হেলমেট দিব চৰকাৰে। প্ৰতিখন দুচকীয়া বাহনৰ সৈতে ISI হলমাৰ্কৰ দুটাকৈ হেলমেট পাব। দুৰ্ঘটনা ৰোধৰ বাবে এই বৃহৎ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ। দুৰ্ঘটনাত আঘাত আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। ডিলাৰৰ পৰা নতুন বাইক ক্ৰয় কৰিলে এতিয়াৰে পৰা বিনামূলীয়াকৈ পাব হেলমেট। পথ পৰিবহণ বিভাগৰ পৰা এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শীঘ্ৰেই প্ৰতিখন ৰাজ্যত বাহাল হ'ব এই নতুন নিৰ্দেশনা। ঈদৰ দিনাই বাইক আৰোহীক লৈ এই সুখবৰ দিলে কেন্দ্ৰীয় চৰকাৰে।
পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ অগপ আৰু বিজেপি জিলা সভাপতি সন্মুখলৈ প্ৰদান কৰা হৈছে 4টাকৈ বিশেষ নিৰ্দেশনা তৎপৰ হৈছে বিজেপি অগপ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে অগপ আৰু বিজেপি পূৰ্বৰ দৰে এইবাৰো একলগ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব দুয়োটা দলে অগপ বিজেপিৰ মিত্ৰতা বাখাল থাকিব পঞ্চায়ত নিৰ্বাচনক লৈ দুয়ো দলে সকলো জিলাৰ সভাপতিলৈ প্ৰেৰণ কৰিলে 4টাকৈ বিশেষ নিৰ্দেশনা জিলা পৰ্যায়ত নিৰ্বাচনৰ বাবে বিধায়ক সাংসদক লৈ যুটীয়া কৰ্ণধাৰ সমিতি গঠন কৰাৰ পূৰ্বে মিত্ৰ দলৰ সভাপতিৰ অনুমোদন বাঞ্ছনীয় দুয়ো দলৰ বিধায়ক থকা সমষ্টিত নিৰ্বাচনৰ প্ৰয়োজনীয় দিশত বিশেষ ভূমিকা ল'ব বিধায়কসকলে পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক চিহ্ন নথকাৰ হেতুকে কৰ্ণধাৰ সমিতিয়ে ল'ব লাগিব বিশেষ ভূমিকা ৰাজ্যিক কেন্দ্ৰীয় সভাপতিৰ অনুমোদনৰ পাছত কৰ্ণধাৰ সমিতিয়ে অনুষ্ঠিত কৰিব লাগিব বৈঠক আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ